এভৰিৱান, আজি আপোনালোকলৈ মই এটা গাৰ্ডেন টিপছ লৈ আনিছোঁ। আহকচোন কি চাওঁ, এইটো কি হয় নিশ্চয় চিনি পাইছে ন? এইটো হৈছে সোনা চুক্তি চাউলৰ এটা বেগ। আজি ভাবিলোঁ এই বেগটোৰে মই কিবা এটা বনাওঁ। কিনো বনালোঁ চাওঁচোন আহক। এতিয়া মোক কেঁচি এখন লাগিব। কেঁচি এখন লৈ এই বেগটোৰ যিখন ওপৰত ঢাকনি থাকে সেইখন সমানকৈ ধুনীয়াকৈ এটা চাইড কাটি। এতিয়া মই বেগটো ঘূৰাই ল'লোঁ। ঘূৰাই লৈ মই কিদৰে কৰিছোঁ দেখিছেনে? এই চাইডটো এনেকৈ লাহে লাহে এনেকৈ টেপি যাব। অলপ হাৰ্ড যে, জোৰ লাগে অকণমান। তাৰপিছত এনেকৈ মুঠি মাৰি ল'ব। মুঠিতে ৰাবাৰডাল লৈছোঁ ন, এই ৰাবাৰডালে ধুনীয়াকৈ বান্ধি দিব। ভাবিছে চাগে কিনো বনাইছে বুলি ন? এতিয়া দেখিছে গাঁঠিটো আপোনালোকে ধৰি পাইছেনে? মই এইটো গাঁঠি এটা বান্ধি তাৰপৰা এইটো এনেকৈ কৰিব। মই পদ্ধতিটোৱে কৰিব দেই। এইটো মই ঘূৰাই দিলোঁ, দেখিলেনে? এয়া দেখিলেনে? তল চাইডটো এতিয়া ধুনীয়াকৈ সমান হৈ গ'ল ন? এতিয়া চাওকচোন কি ধুনীয়া এটা গোল বেগ হৈ গ'ল ন? কেনেকুৱা শ্বেপটোৰ পৰা কি শ্বেপ বনি গ'ল ন? কি বনালোঁ গম পালেনে? এইটো মই টাব বনালোঁ। জলকীয়া, বেঙেনা এইবোৰ ৰুবৰ কাৰণে মই ধুনীয়া এটা টাব বনাই ল'লোঁ। পানীটো তলফালে ওলাই যাবৰ কাৰণে মই এনেকৈ য'তে ত'তে 3-4ডোখৰমান কাটি দিলোঁ। এতিয়া এইটো দেখিলেনে? এটা চাউলৰ বেগৰ পৰা কি ধুনীয়া এটা ফুল ৰোৱা টাব ৰেডি হৈ গ'ল ন? মই এই ছাইডটো অকণমানকৈ মুটুকাই দিছোঁ, সেইখিনি এইটো পটকৈ ফালিও নাযায় আপোনালোকৰ। এটা সুন্দৰ বেগ বনি গ'ল ন? ভাল লাগিছেনে? এতিয়া এই বেগটোৰ ভিতৰখন চাওকচোন কিমান আহল বহল হৈছে ন? এনেই নৰ্মেলি চাপত দিলে বহুত ঠেক হয়। এতিয়া ইয়াত গছপুলি ৰুবলৈ ভাল হয়, সুবিধা হয় বহুত। মই কিদৰে ৰুওঁ চাওঁচোন। এয়া মই প্ৰথমতে অলপ ইটাগুৰি তলত দি লৈছোঁ যাতে পানীটো ৰখি নাথাকে আৰু সেইবাবে। এনেকৈ মই ডাঙৰ বেগ কাৰণে ডাঙৰ ডাঙৰ ইটাই দিছোঁ। তাত মই এতিয়া মাটি দিছোঁ। যিকোনো মাটি দিলেই হ'ব আপোনালোকে। তাতে মই ইয়াক গোবৰ দিছোঁ, শুকান গোবৰ হয়। ডাইৰেক্ট গোবৰ দিয়া নাই, অলপ শুকাই লৈছোঁ, শুকুৱাই পেলাই দিছোঁ। কিনা সাৰ দিয়া নাই মানে মই। তাৰপৰা এইখিনি ভাল ধৰণে এনেকৈ মিক্স কৰি ল'লোঁ। বা বেগটোৰ পাৰটো আপোনালোকে এনেকৈ উল্টাও কৰিব পাৰে। উল্টা কৰিলেও দেখিবলৈ ধুনীয়া ডিজাইন এটা হৈছে ন? তাৰপৰা এয়া মই এতিয়া বেঙেনা পুলি ৰুম। এই বেঙেনা পুলিকেইটা মই এয়া মোৰ ভিনদেউ এজনে দিছিলে। মই তাকে এইকেইটা এটা এটা কৰি পেলাই এনেকৈ ধুনীয়াকৈ ৰুই দিম। আপোনালোকে খালি আশীৰ্বাদ কৰিব দেই, যাতে ধুনীয়াকৈ মোৰ বেঙেনাকেইটা লাগে। বহুত বেঙেনা লাগে, নিজেও খাব পাৰোঁ, আনকো বিলাব পাৰোঁ, হয়নে বাৰু? পুলিটো ৰুই অলপ হেঁচা মাৰি দি ছাইডত এনেকৈ আকৌ মাটি দি দিব। শুকান মাটি দিব খালি দেই। মাটি দি পেলাই ভালকৈ অকণমান হেঁচা মাৰি দিব। আৰু মোৰ এতিয়াই বেঙেনা পুলিকেইটা ৰোৱা হৈ গ'ল। মই 2 দিনৰ পাছত আপোনালোকক দেখাইছোঁ, দেখিলেনে? এইকেইটা কি ধুনীয়া সজীৱ হৈ গ'ল ন? মোৰ এই টাবটোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক এটা কৰিব, কমেণ্টটো কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব।